আজি আমাৰ ঈশানভিয়ে প্ৰথমবাৰৰ বাবে ডালিম টেষ্ট কৰিব। চাওঁ আহক তাইৰ ৰিয়েকশ্যন কেনেকুৱা হয়। 6 মাহ হোৱাৰ পিছৰ পৰা শিশুক নতুন নতুন ফলৰ সৈতে পৰিচয় কৰাই দিব লাগে। সেয়ে ভাবিলোঁ তাইক আজি ডালিম টেষ্ট কৰোৱাওঁ। ডালিমটো ধুই দানাকেইটা উলিয়াই মই তাৰ পৰা ৰস উলিয়াই লৈছোঁ। ডালিমত আইৰণ, ভিটামিন চি, এণ্টিঅক্সিডেণ্ট যিটো বেবীৰ শৰীৰৰ বাবে উপকাৰী আৰু ইমিউনিটি ষ্ট্ৰং কৰিবলৈ সহায় কৰে। তাইক আজি মই এচামুচ বা 2 চামুচে দিম, কিয়নো তাই আজি প্ৰথম টেষ্ট কৰিব। মই যেতিয়া তাইক নতুন এটা খাদ্য দিওঁ, একেৰাহে 3 দিন দিবলৈ চেষ্টা কৰোঁ। কাৰণ বেবীৰ শৰীৰত নতুন এটা খাদ্য এডজাষ্ট হ'বলৈ সময় লাগে। আৰু সেই 3 দিন ধ্যান ৰাখোঁ যাতে স্কিনত ৰেচেছ, পেটৰ প্ৰব্লেম বা কোনো ধৰণৰ এলাৰ্জি ৰিয়েকশ্যন দেখা যায় নেকি। চব ঠিকে থাকিলে বুজি পাওঁ যে এইটো খাদ্য তাইৰ বাবে ছেফ হয়। পেৰেণ্টিং মানেই মাকৰ ডেইলি নতুন চেলেঞ্জ। বেবীৰ টেষ্ট আৰু মাকৰ পেচেণ্ট টেষ্ট, হয়নে নহয় কওকচোন? তাই আজি চাগে ভাবিছে মায়ে এয়া আজি মোক কি টেষ্ট কৰালে। খাইতো বেয়া লগা নাই, ভালেই লাগিছে। মাক আৰু জীয়েকৰ এই সৰু পৃথিৱীখনলৈ সকলোকে মৰম আৰু আদৰেৰে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে মৰমেৰে উপচাই পেলাব।